আসসালামু আলাইকুম বন্ধুসকল, এই যে লাইটিং কোম্পানীৰ তৰফৰ পৰা সকলোকে মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মোৰ নাম হাফিজুৰ ৰহমান। মই আজি আপোনালোকক দেখাবলৈ লৈছোঁ এখন 1 ষ্টাৰ হোলাৰ গাড়ী ফিটিং, যিখন হোলাৰ নেকি ঘৰে ঘৰে যাই আপোনালোকে ধান বানিব পাৰিব। এইখন হয় এখন 20 HP ডিজেল ইঞ্জিনৰ লগত 1 ষ্টাৰ হোলাৰ আমাৰ লগোৱা হৈছে। এই হোলাৰখন প্ৰতি ঘণ্টাত 12 পৰা 15 মন ধান 100% বানিব পাৰিব। আৰু এই হোলাৰ ইয়াৰ লগত ইঞ্জিনটো আছে 20 HP। এই 20 HP লগত একদম পাৰফেক্ট হয়। ইয়াৰ চাই লওক 1 ষ্টাৰ হোলাৰ হয়। এই হোলাৰখন প্ৰতি ঘণ্টাত যদি 10 মন ধানো বানে, আপোনালোকে 5 ঘণ্টা কাম কৰিলে মিনিমাম 50 মন ধান আপোনালোকে 100% বানিব পাৰিব। প্ৰতি মন ধানত যদি আপোনালোকে 50 টকা কৰিও লয়, মিনিমাম 2500 টকা আপোনাৰ প্ৰতিদিন ইনকাম। যদি 700-800 টকা তেলৰ খৰচো যায়, তথাপিও আপোনালোক 1600-1700 টকা প্ৰতিদিন আপোনালোকে ইনকাম কৰিব পাৰিব। আৰু যদি পুৱাৰ পৰা যদি গোটেই দিন যদি ধান বানে, মিনিমাম 80-90 মন ধান 100% বানিব পাৰিব। খুব সুন্দৰ হয়। মই বহুতকে দিছোঁ, মিনিমাম দিনত 70 মন 80 মন এনেকৈ ধান বানাও আমাৰ লগত ফোন আহিছে। গতিকে সেই হিচাপত মই ভিডিঅ'টো আপোনালোকৰ ওচৰত দাঙি ধৰিছোঁ। এইখন 1 ষ্টাৰ হোলাৰ গাড়ী ফিটিং, ঘৰে ঘৰে যাই ধান বানিব পাৰিব 100%। গতিকে এই ধৰণৰ 1 ষ্টাৰ হোলাৰগিলা যদি গাড়ী ফিটিং ল'ব বিচাৰিছে, ডিছক্ৰিপশ্যনত নাম্বাৰ আছে, আপোনালোকে ফোন কৰক। ফোন কৰি অৰ্ডাৰ কৰক। অৰ্ডাৰ কৰাৰ পিছত এসপ্তাহ বা 10 দিনৰ ভিতৰত মেচিন ডেলিভাৰ কৰা হয়। আপোনালোকে নিজে আহিব, আহি চাই চিতি ধান ভাঙি টেষ্টিং কৰি লৈ যাব। এইটো চেল্ফ ইঞ্জিন হয় আমাৰ। ইয়াত কোনো হেণ্ডেলৰ ছিষ্টেম আছে, কিন্তু হেণ্ডেল মাৰিব নালাগে। চেল্ফ আছে, চাবি দিব, চাবি দি ষ্টাৰ্ট কৰিব, ধান বানিব। ইয়াত কোনো নখ দিব নালাগে, অট'মেটিক হোলাৰ হয়। কোনো নখ দিয়াৰ কোনো ছিষ্টেম নাই। আৰু ইয়াৰ চাউলগিলা একেবাৰে ঝাৰা হৈ ওলাই আহে, ডাইৰেক্ট ভাত ৰান্ধিব পাৰিব। কিছুমান নৰ্মেল মিলগিলাত চাউল ঝাৰিব লাগে আৰু নখ দিব লাগে। ইয়াত কিন্তু নখ দিব নালাগে, একেবাৰে চাউল ঝাৰা হৈ ওলাই আহিব, ডাইৰেক্ট একদম ভাত ৰান্ধিব পাৰিব। আৰু গুড়াগিলা 100% মিহি, ভুচি বা গুড়া মিহি নহ'লে মিচিং ৰিটাৰ্ণ আছে 100%। এই ধৰণৰ যদি গাড়ী ফিটিং লাগে, গাড়ী ফিটিং অৰ্ডাৰ কৰক। বিনাগাড়ী লাগিলে বিনাগাড়ী অৰ্ডাৰ কৰক। এই ধৰণৰ 1 ষ্টাৰ আছে, শ্ৰীধৰ আছে, 6N70 আছে, চব মেচিনে যদি গাড়ী ফিটিং লাগে গাড়ী ফিটিং ল'ব পাৰিব। বিনাগাড়ী লাগিলে বিনাগাড়ী ল'ব পাৰিব। গতিকে মই সকলোকে এটা ৰিকুৱেষ্ট কৰিছোঁ, যাতে মোৰ চেনেলটো যদি ভাল লাগে অলপ লাইক কৰি দিয়ক, শ্বেয়াৰ কৰি দিয়ক, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক, আৰু বেল ন'টিফিকেশ্যন দবাই ৰাখক, যাতে মই যিকোনো ৰাইচ মিল সম্পৰ্কৰ ভিডিঅ' দিলে আপোনালোকৰ মোবাইলত যায়। ধন্যবাদ।